জনাইছো মানুহক সহায় কৰিবৰ বাবে ইমান আঁচনি দিছো মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ নামত কিয় টকা লম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে টকা লোৱাৰ যদি ইচ্ছা থাকিলে হেতেন তেনেহলে চৰকাৰী আঁচনি নিদিলু হেতেন অৰুণোদয় আঁচনি হওক লাখপতি বাইদেউ হওক অৰুণোদয় আঁচনিৰ লগতে আয়ুষ্মান কাৰ্ড এইসমূহ আঁচনি বন্ধ কৰি দিলু হেতেন বুলি উল্লেখ কৰিছে স্মাৰ্ট মিটাৰৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মন্তব্য জনাইছো মানুহক সহায় কৰিবৰ বাবে ইমান আঁচনি দিছো গতিকে স্মাৰ্ট মিটাৰৰ পৰা কিয় টকা লম মানুহৰ পৰা স্মাৰ্ট মিটাৰৰ নামত কিয় টকা লম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু টকা লোৱাৰ যদি ইচ্ছা থাকিল হেতেন তেনেহলে চৰকাৰী আঁচনি অসমৰ ৰাইজক নিদিলু হেতেন অৰুণোদয় আঁচনি লাখপতি বাইদেউ আঁচনি আয়ুষ্মান কাৰ্ড ইত্যাদি আঁচনি বন্ধ কৰি দিলু হেতেন বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যাৰ যাৰ স্মাৰ্ট মিটাৰক লৈ আপত্তি আছে তাত বিকল্প ব্যৱস্থা লম বিকল্প ব্যৱস্থা আমি গ্ৰহণ কৰিম বুলি উল্লেখ কৰিছে স্মাৰ্ট মিটাৰৰ লগতে মেনুৱেল মিটাৰো লগাই দিম স্মাৰ্ট মিটাৰৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্য যেনেদৰে অখিল গগৈ বাসগৃহত মেনুৱেল মিটাৰৰ লগতে স্মাৰ্ট মিটাৰো লগাই দিছো ঠিক তেনেদৰে যাৰ যাৰ আপত্তি আছে সকলোৰে ঘৰত লগাই দিয়া হ'ব মেনুৱেল মিটাৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্য জ্বলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য মানুহক সহায় কৰিবৰ বাবে ইমান আঁচনি দিছো অন্যান্য আঁচনি লৈ আহিছো চৰকাৰী আঁচনি গতিকে ৰাইজ উপকৃত হৈছে দুখীয়া দৰিদ্ৰ লোক উপকৃত হৈছে বুলি উল্লেখ কৰিছে যদিহে স্মাৰ্ট মিটাৰৰ পৰা আমি টকা ল'ম বুলি ভাবিলো হেতেন লুণ্ঠন চলাব বিচাৰিলো হেতেন তেনেহলে আমি চৰকাৰৰ তৰফৰ পৰা ৰাইজৰ বাবে এই হিতাধিকাৰী আঁচনি নানিলো হেতেন বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় লাখপতি বাইদেউ আয়ুষ্মান কাৰ্ড বা অন্যান্য আঁচনি বন্ধ কৰি দিলু হেতেন যাৰ যাৰ স্মাৰ্ট মিটাৰক লৈ আপত্তি আছে তাত আমি বিহিত বা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিম বিকল্প ব্যৱস্থা হাতত ল'ম বুলি উল্লেখ কৰিছে স্মাৰ্ট মিটাৰৰ লগতে মেনুৱেল মিটাৰো আমি লগাই দিম মেনুৱেল মিটাৰো আমি স্থাপন কৰি দিম যেনেদৰে বিধায়ক অখিল গগৈ বাসগৃহত লগাই দিয়া হ'ল মেনুৱেল মিটাৰৰ লগতে এতিয়া স্মাৰ্ট মিটাৰো আছে বিধায়ক অখিল গগৈ বাসগৃহত ঠিক তেনেদৰে যাৰ যাৰ আপত্তি আছে সকলোৰে বাসগৃহত আমি দুটাকৈ মিটাৰ লগাই দিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰক লৈ ৰাজ্য জ্বলি থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো আৰু মোৰ স্মাৰ্ট মিটাৰত বেছি পইচা লৈ কি লাভ আছে মই ইমান মানুহৰ স্কিম দি আছো যদি মানুহৰ পৰা টকা মোৰ ল'বই ইচ্ছা তেলে মই অৰুণোদয় নিদিলো হেতেন আয়ুষ্মান অসম কাৰ্ডো নিদিলো হেতেন CM ট্ৰিপলেও নিদিলো হেতেন আমি একোৱে নকৰিলো হেতেন আমি যদি মানুহৰ পৰা টকা ল'ব লাগে আমিতো দিয়া গভৰ্ণমেণ্ট হয় যিমান পাৰো মানুহক দিয়াত আছো যাৰ স্মাৰ্ট মিটাৰৰ লৈ প্ৰব্লেম আছে তাৰ ঘৰত আমি মেনুৱেল মিটাৰ লগাই দিম দুইটা মিটাৰৰ ৰিডিং যদি একে থাকে প্ৰব্লেমে নাই যদি ৰিডিং বেলেগ হয় তেতিয়া আমি বিচাৰ কৰিম কিন্তু যিমান মানুহৰ ঘৰত আজিলৈকে কমপ্লেইন দিছে সবৰ ঘৰত আমি মেনুৱেল মিটাৰ স্মাৰ্ট মিটাৰ লগাই দিম এতিয়া অখিল গগৈৰে যদি আমি চাওঁ তেওঁৰ ঘৰত আগত মেনুৱেল মিটাৰ আছিল তাৰ পিছত আমি স্মাৰ্ট মিটাৰ লগালো যোৱা 3 বছৰত ইলেক্ট্ৰিচিটি কনজাম্পশন ইন হিজ হোম হেজ কাম ডাউন এটা মানুহে প্ৰব্লেম কৰে কি জুনৰ লগত জুলাই কম্পেয়াৰ কৰি দিয়ে জুলাইৰ লগত আগষ্ট কম্পেয়াৰ কৰে আগষ্টৰ লগত সেপ্টেম্বৰ কম্পেয়াৰ কৰিব লাগে সেপ্টেম্বৰ 2024 এণ্ড সেপ্টেম্বৰ 2023 কম্পেৰিজন হ'ব লাগে এপল টু এপল বাট কম্পেৰিজন মানুহে ইউজুৱেলি মেণ্টেলিটিত কৰি দিয়ে এই আগৰ মাহত মোৰ বিল আছিল 10 টকা এই মাহত বিল 15 টকা সো মানুহে এইটো বুজি নাপায় যে গৰমটো বাঢ়ি গৈ আছে এতিয়া আকৌ কমি কমি আহি থাকিব বিল এটো স্মাৰ্ট মিটাৰৰ লগত কথা নহয় আমি নৱেম্বৰ ডিসেম্বৰত আমাক ইলেক্ট্ৰিচিটি লাগে 1800 মেগাৱাট এই সেপ্টেম্বৰত আমাক লাগি আগষ্টত আমাক লাগিছে 2600 মেগাৱাট 1000 মেগাৱাটটো মানুহে খৰচ কৰিছে গতিকে ইমান টকাটো মানুহৰ ঘৰত বিল বেছি গৈছে সো এই 4 মাহ এই সমস্যাটা থাকে লাইট লাগে না স্মাৰ্ট মিটাৰ লাগে লাইট লাগিব কিন্তু স্মাৰ্ট মিটাৰত বেছি টকা যোৱা নাই এইটো আমি প্ৰুফ কৰিব লাগিব হেকাৰণে যেতিয়া মেনুৱেল আৰু স্মাৰ্ট মিটাৰ দুইটা এক মাহ এক লগত লাগি থাকিব তেতিয়া মানুহজনে বুজি পাব যে এটোৰ কোনো ডিফাৰেন্স নাই স্মাৰ্ট মিটাৰ থাকিলে মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিটো কমে
কাৰণ তেতিয়া দেখে যে এইটো বাঢ়ি আছে, দুটা ফেন বন্ধ কৰি দিয়ে, দুটা লাইট বন্ধ কৰি দিয়ে। নহলে মানুহ গম নাপায়, এক মাহৰ মূৰত বিল আহে। এইটো লাইক মোবাইলত আপুনি চাব, পাৰ্মানেণ্ট কানেকশ্যন কৰি চবেই প্ৰিপেইড কিনি ৰাখে। মেক্সিমাম কাষ্টমাৰ ইজ ফ্ৰম প্ৰিপেইড, যাতে হি কেন কণ্ট্ৰল হিজ বিল। বিলটো বাঢ়িলে বোলে অলপ দুটা কথা কম পাতিছো। বহুত মানুহে ৰাতি ৱাইফাই বন্ধ কৰি থৈ দিয়ে, বোলে বিলটো চাৰ্জ বাঢ়ে। চ' যেতিয়া স্মাৰ্ট মিটাৰ থাকিব, লাইটতো মানুহে এনেকুৱা কৰিব। গুৱাহাটীততো আমাৰ চবৰ ঘৰতে স্মাৰ্ট মিটাৰ। প্ৰথম বহুত কমপ্লেইন দিছিলে, লাহে লাহে মানুহ ছেটেল হ'ল, মানুহে বুজি পালে। কাৰণ স্মাৰ্ট মিটাৰত বেছি টকা আহিলেতো টকাটো গভৰ্ণমেণ্টৰ ঘৰতে আহিব লাগিব, কিন্তু আমাৰটোতো ঘৰত টকাটো অহা নাই। মিটাৰৰ বিলটোতো পাব্লিকে ক'ত দিব? ইলেক্ট্ৰিচিটি বোৰ্ডক দিব। টকাটো ক'ত জমা হ'ব? বোৰ্ডত জমা হ'ব। বোৰ্ডততো বেছি জমা হোৱা নাই। সেইকাৰণে এইটো এটা অলপ মানুহে 10 জনে যেতিয়া কয়, তেতিয়া 10 জনে ভয়ো খাই যায়। আৰু মোৰ স্মাৰ্ট মিটাৰত বেছি পইচা লৈ কি লাভ আছে? মই ইমান মানুহৰ স্কিম দি আছো। যদি মানুহৰ পৰা টকা মোৰ ল'বই ইচ্ছা, তেতিয়াহ'লে মই অৰুণোদয় নিদিলোহেঁতেন, আয়ুষ্মান অসম কাৰ্ডো নিদিলোহেঁতেন, CM ট্ৰিপলেও নিদিলোহেঁতেন, আমি একোৱেই নকৰিলোহেঁতেন। আমি যদি মানুহৰ পৰা টকা ল'ব লাগে, আমিতো দিয়া গভৰ্ণমেণ্ট হয়, যিমান পাৰো মানুহক দিয়াত আছো। যাৰ স্মাৰ্ট মিটাৰৰ লৈ প্ৰব্লেম আছে, তাৰ ঘৰত আমি মেনুৱেল মিটাৰ লগাই দিম। দুইটা মিটাৰৰ ৰিডিং যদি একে থাকে, প্ৰব্লেমে নাই। যদি ৰিডিং বেলেগ হয়, তেতিয়া আমি বিচাৰ কৰিম। কিন্তু যিমান মানুহৰ ঘৰত আজিলৈকে কমপ্লেইন দিছে, চবৰ ঘৰত আমি মেনুৱেল মিটাৰ, স্মাৰ্ট মিটাৰ লগাই দিওঁ। এতিয়া অখিল গগৈৰে যদি আমি চাওঁ, তেওঁৰ ঘৰত আগত মেনুৱেল মিটাৰ আছিল, তাৰপিছত আমি স্মাৰ্ট মিটাৰ লগালো। যোৱা 3 বছৰত ইলেক্ট্ৰিচিটি কনজাম্পশ্যন ইন হিজ হোম হেজ কাম ডাউন। এটা মানুহে প্ৰব্লেম কৰে কি, জুনৰ লগত জুলাই কম্পেয়াৰ কৰি দিয়ে, জুলাইৰ লগত আগষ্ট কম্পেয়াৰ কৰে, আগষ্টৰ লগত ছেপ্টেম্বৰ কম্পেয়াৰ কৰিব লাগে। ছেপ্টেম্বৰ 2024 এণ্ড ছেপ্টেম্বৰ 2023 কম্পেৰিজন হ'ব লাগে এপল টু এপল। বাট কম্পেৰিজন মানুহে ইউজুৱেলি মেণ্টেলিটিত কৰি দিয়ে, এই আগৰ মাহত মোৰ বিল আছিল 10 টকা, এই মাহত বিল 15 টকা। চ' মানুহে এইটো বুজি নাপায় যে গৰমটো বাঢ়ি গৈ আছে। এতিয়া আকৌ কমি কমি আহি থাকিব বিল। এইটো স্মাৰ্ট মিটাৰৰ লগত কথা নহয়। আমি নৱেম্বৰ ডিচেম্বৰত আমাক ইলেক্ট্ৰিচিটি লাগে 1800 মেগাৱাট। এই ছেপ্টেম্বৰত আমাক আগষ্টত আমাক লাগিছে 2600 মেগাৱাট। 1000 মেগাৱাটতো মানুহে খৰচ কৰিছে, গতিকে ইমান টকাটো মানুহৰ ঘৰত বিল বেছি গৈছে। এই 4 মাহ এই সমস্যাটা থাকে। লাইট লাগে নে স্মাৰ্ট মিটাৰ লাগে? লাইট লাগিব, কিন্তু স্মাৰ্ট মিটাৰত বেছি টকা যোৱা নাই, এইটোও আমি প্ৰুভ কৰিব লাগিব। সেইকাৰণে যেতিয়া মেনুৱেল আৰু স্মাৰ্ট মিটাৰ দুইটা একমাহ একলগত লাগি থাকিব, তেতিয়া মানুহজনে বুজি পাব যে এইটোৰ কোনো ডিফাৰেন্স নাই। স্মাৰ্ট মিটাৰ থাকিলে মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিটো কমে, কাৰণ তেতিয়া দেখে যে এইটো বাঢ়ি আছে, দুটা ফেন বন্ধ কৰি দিয়ে, দুটা লাইট বন্ধ কৰি দিয়ে। নহলে মানুহ গম নাপায়, এক মাহৰ মূৰত বিল আহে। এইটো লাইক মোবাইলত আপুনি চাব, পাৰ্মানেণ্ট কানেকশ্যন কৰি চবেই প্ৰিপেইড কিনি ৰাখে। মেক্সিমাম কাষ্টমাৰ ইজ ফ্ৰম প্ৰিপেইড, যাতে হি কেন কণ্ট্ৰল হিজ বিল। বিলটো বাঢ়িলে বোলে অলপ দুটা কথা কম পাতিছো। বহুত মানুহে ৰাতি ৱাইফাই বন্ধ কৰি থৈ দিয়ে, বোলে বিলটো চাৰ্জ বাঢ়ে। চ' যেতিয়া স্মাৰ্ট মিটাৰ থাকিব, লাইটতো মানুহে এনেকুৱা কৰিব। গুৱাহাটীততো আমাৰ চবৰ ঘৰতে স্মাৰ্ট মিটাৰ। প্ৰথম বহুত কমপ্লেইন দিছিলে, লাহে লাহে মানুহ ছেটেল হ'ল, মানুহে বুজি পালে। কাৰণ স্মাৰ্ট মিটাৰত বেছি টকা আহিলেতো টকাটো গভৰ্ণমেণ্টৰ ঘৰতে আহিব লাগিব, কিন্তু আমাৰটোতো ঘৰত টকাটো অহা নাই। মিটাৰৰ বিলটোতো পাব্লিকে ক'ত দিব? ইলেক্ট্ৰিচিটি বোৰ্ডক দিব। টকাটো ক'ত জমা হ'ব? বোৰ্ডত জমা হ'ব। বোৰ্ডততো বেছি জমা হোৱা নাই। সেইকাৰণে এইটো এটা